লাখ লাখ বাহনৰ গৰাকীলৈ এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ আপুনি হয়তো আপোনাৰ বাহনখনৰ হয়তো কেতিয়াবা আপুনি বিভিন্ন স্থানলৈ যায় আৰু সেই স্থানলৈ যাওঁতে হয়তো আপোনালোকে টুল গেট পায় আৰু এবাৰ এই টুল গেটৰ সম্পৰ্কত বা এই ফাস্টেগৰ সম্পৰ্কত এটা বিশেষ নিয়ম আহিছে যদি আপোনাৰ বাহনখনৰ ক্ষেত্ৰত এই ফাস্টেগ ব্যৱস্থা আপুনি কৰা নাই তেন্তে এতিয়াই কৰি লওক নহলে আপোনাৰ বিপদ নিশ্চিত হ'ব আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীয়ে মানিব লাগিব নতুন নিয়ম মানিব লাগিব বাহনৰ গৰাকীয়ে আজিৰে পৰা হলনি হল ফাস্টেগৰ কেবাটাও নিয়ম অৰ্থাৎ আজি 1 আগষ্ট আৰু 1 আগষ্টৰ পৰা এই নিয়ম হলনি হৈছে ফাস্টেগক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা ফাস্টেগক লৈ চৰকাৰে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে 5 বছৰৰ পূৰ্বে ফাস্টেগ লগোৱা সকলে মানিব লাগিব নতুন নিয়ম হলনি কৰিব লাগিব 5 বছৰৰ পুৰণি ফাস্টেগ 5 বছৰৰ পুৰণি ফাস্টেগ হলনি কৰিব লাগিব 5 বছৰৰ পুৰণি ফাস্টেগ হলনি নকৰিলে বিকল হ'ব ফাস্টেগ অৰ্থাৎ আপোনাৰ ফাস্টেগ আপুনি বিকল হৈ পৰিব 3 বছৰৰ পুৰণি ফাস্টেগৰ KYC 31 অক্টোবৰৰ ভিতৰত আপডেট কৰিব লাগিব ফাস্টেগ ক্ৰয় 90 দিনৰ ভিতৰত আপডেট কৰিব লাগিব বাহনৰ পঞ্জীয়ন নম্বৰ ফাস্টেগৰ ৰূপৰ সৈতে সংযোগ কৰিব পঞ্জীয়ন নম্বৰ ফাস্টেগ প্ৰদানকাৰীয়ে ডাটাবেছ পৰীক্ষা কৰিব লাগিব ফাস্টেগক মোবাইলৰ সৈতে সংযোগ কৰিব লাগিব গাড়ীৰ স্পষ্ট ফটো কৰিব লাগিব আপডেট স্পষ্ট ফটো দিব লাগিব ফাস্টেগ নথকা বাহনে ভৰিব লাগিব দুগুণ টুলকৰ ভৰিব লাগিব ফাস্টেগ নথকা বাহনসমূহে ফাস্টেগক লৈ পথ পৰিবহণ মন্ত্ৰালয়ৰ এই নতুন নিৰ্দেশনা টুলগেট পাৰ হোৱাৰ পূৰ্বে ফাস্টেগ ব্যৱহাৰকাৰীসকলে মানিব লাগিব এই নিয়ম নামানিলে বিপদ বাঢ়িব বাহনৰ গৰাকীলৈ ৰাজ্যৰ লাখ লাখ বাহনৰ গৰাকীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো আজিৰে পৰা হলনি হৈছে বহুকেইটা নিয়ম ফাস্টেগৰ ক্ষেত্ৰত বহুকেইটা নিয়ম হলনি হৈছে আপুনি আপোনাৰ বাহনখন লৈ ৰাজপথেৰে যাওঁতে ঘাইপথেৰে যাওঁতে হয়তো আপুনি বহুবাৰ টুল গেট পাৰ হৈ যায় অৰ্থাৎ টুল গেট পাৰ হৈ আপুনি অন্য স্থানলৈ যায় কিন্তু এবাৰ এই টুল গেটৰ পাৰ হওঁতে যিটো আপুনি ফাস্টেগ ব্যৱহাৰ কৰে এই ফাস্টেগক লৈ এবাৰ চৰকাৰে নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছে অৰ্থাৎ আপোনাৰ যি ফাস্টেগ আছিল এই ফাস্টেগৰ ক্ষেত্ৰত চৰকাৰে কি নিৰ্দেশনা প্ৰেৰণ কৰিছে আমি পুনৰ এবাৰ জনাই দিব বিচাৰিছো 5 বছৰৰ পূৰ্বে ফাস্টেগ লগোৱা সকলে মানিব লাগিব এই বিশেষ নিয়ম হলনি কৰিব লাগিব 5 বছৰৰ পুৰণিৰ ফাস্টেগ 5 বছৰৰ পুৰণি ফাস্টেগ হলনি নকৰিলে বিকল হ'ব আপোনাৰ ফাস্টেগটো 3 বছৰৰ পুৰণি ফাস্টেগৰ KYC 31 অক্টোবৰৰ ভিতৰত আপডেট কৰিব লাগিব ফাস্টেগ ক্ৰয় কৰা 90 দিনৰ ভিতৰত আপডেট কৰিব লাগিব বাহনৰ পঞ্জীয়ন নম্বৰ ফাস্টেগৰ ৰূপৰ সৈতে সংযোগ কৰিব লাগিব পঞ্জীয়ন নম্বৰ চেচিছ নম্বৰ আপোনাৰ বাহনখনৰ চেচিছ নম্বৰৰ পৰা আৰম্ভ কৰি পঞ্জীয়ন নম্বৰ ফাস্টেগ প্ৰদানকাৰীয়ে ডাটাবেছ পৰীক্ষা কৰিব লাগিব ফাস্টেগক মোবাইলৰ সৈতে সংযোগ কৰাটো বাধ্যতামূলক গাড়ীৰ স্পষ্ট ফটো আপোনালোকে আপডেট কৰিব লাগিব ফাস্টেগ নথকা বাহনে ভৰিব লাগিব দুগুণ টুলকৰ ফাস্টেগক লৈ পথ পৰিবহণ মন্ত্ৰালয়ৰ ফালৰ পৰা এই বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে টুলগেট পাৰ হোৱাৰ পূৰ্বে ফাস্টেগ ব্যৱহাৰকাৰীসকলে এই নিয়মটো মানি চলাটো বা মানি লোৱাটো বাধ্যতামূলক আৰু এই নিৰ্দেশ প্ৰেৰণ কৰিছে পথ পৰিবহণ মন্ত্ৰালয়ৰ ফালৰ পৰা অৰ্থাৎ আপুনি এতিয়া হলনি কৰক আপোনাৰ ফাস্টেগটো কিয়নো আজিৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নিয়ম 1 আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰী কৰিছে যদি আপুনি ফাস্টেগটো হলনি কৰা নাই বা আপোনাৰ 5 বছৰৰ পুৰণি ফাস্টেগ আপুনি ব্যৱহাৰ কৰি আছে তেন্তে আপুনি ঘাইপথেৰে যাওঁতে টুল গেট পাৰ হওঁতে আপোনাৰ বিপদ হোৱাটো প্ৰায় নিশ্চিত